তাকেই বৰ্তমান পদে কৈ আছে, ও তুমি সবে সেহি মহামায়ায়ে ভুলিলা, তাতে খে জগত গুৰু আমাক বুলিলা। হে নাৰদ, তুমি যে আমাকে জগতৰ গুৰু বুলি উপাস্য তত্ত্ব বুলি ভাবিছিলা, তাৰ অৰ্থটো হ'ল তুমিও ভগৱন্তৰ দ্বাৰা সৃষ্টি মায়াতে সোমাই আছা। সেইকাৰণেহে তুমি আমাকে ভগৱান বুলি ভাবিলা। ৰাম যি কথা পুছিলা তাৰ লৈও পৰিছেদ, সবে কৃষ্ণময় ইটো কৈলো সত্য ভেদ। তুমি যি কথা আমাক সুধিছা তাৰ জ্ঞান আমি তোমাক কওঁ শুনা, যে সবে কৃষ্ণময় ইটো কৈলো সত্যভেদ। সত্যটো হ'ল সকলো কৃষ্ণময়, সত্যটো হ'ল সকলো কৃষ্ণময়। কিন্তু সকলো কৃষ্ণময় হ'লেও মাধৱ গুৰুজনা নামঘোষাত দিয়া সেই ঘোষাজোকাই আমাক বুজাইছে যে সমস্ত গুণময় আৱৰ যতে কয় ইটো তোমাৰ বিনোদৰ ৰূপ, চৰাচৰ মায়াৰে কল্পিত। ভগৱন্তৰ দ্বাৰা আমি সৃষ্টি হৈছোঁ, আমাৰ হৃদয়তে ভগৱান তত্ত্ব আছে। অৰ্থাৎ কৃষ্ণ তুমি আছা খেনো সবাৰো হৃদিত, তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত। হে কৃষ্ণ, তুমি সকলোৰে হৃদয়ত আছা, কিন্তু এই তত্ত্বটো বুজি নোপোৱাৰ বাবে তোমাক আমি বিচাৰি বিচাৰি গছৰ তললৈ যাওঁ, তোমাক বিচাৰি নামঘৰলৈ যাওঁ, তোমাক বিচাৰি মন্দিৰলৈ যাওঁ, তোমাৰ কৃপা লাভৰ বাবে মছজিদ গীৰ্জা ৩৩ কোটি দেৱ দেৱতাৰ পূজা উপাসনা কৰা স্থলীত গৈ আমি তোমাক বিচাৰি ফুৰোঁ। কিয় বিচাৰি ফুৰোঁ? কাৰণ আমি আচল তত্ত্বটো হৃদয়ংগম নকৰোঁ, উপলব্ধি নকৰোঁ। এতিয়া উপলব্ধি কৰিবৰ বাবে গুৰুজনাই পথটো দেখুৱাই দিছে। সমস্ত কাষ্ঠতে অগ্নি আচন্ত বিয়াপী, ঘড়ীখন বিনে তাংক নেদেখে কদাপি। প্ৰত্যেকজোপা গছ, প্ৰত্যেকডাল খৰিতেই অগ্নিতত্ত্ব আছে। যেনেকৈ আদিম যুগৰ আমি মনুষ্যবিলাকে জুই জ্বলাবৰ বাবে দুটা শিল ব্যৱহাৰ কৰোঁ, ইটো শিলে সিটো শিলক আমি ঘঁহনি খুৱাই থাকোঁ, এটা সময়ত জুই ওলায় তাৰ পৰা। ঠিক তেনেকৈ প্ৰত্যেক বৃক্ষ তত্ত্বতে অগ্নি আছে, কিন্তু ঘড়ীখনৰ বিনে তাংক নেদেখে কদাপি। ঘৰখন নকৰিলে, ঘঁহনি নোখোৱালে তাৰ পৰা আমি জুই তত্ত্বটো কেতিয়াও দেখা নাপাওঁ। দোকানত জুই হলা বাঁহ আছে, নিজে নিজে তাৰ পৰা জুই নালাগে, কাঠি এটা উলিয়াব লাগিব, খাৰে খাৰে ঘঁহনি খুৱাব লাগিব, তেতিয়াহে আমি জুই তত্ত্বটো দেখা পাম। আৰু ভগৱান কেনেকৈ আছে? সেহি মতে কৃষ্ণ আছা সবাৰো হৃদিত, ভকতি নভৈলে জানা নহন্ত বেকত। তেনেকৈ ভগৱান সকলোৰে হৃদয়ৰ মাজত আছে, কিন্তু ভক্তি নকৰিলে কৃষ্ণ তত্ত্বক আমি দেখা পোৱাটো সম্ভৱ নহয়। এতিয়া ভক্তি, ও ভকতিৰ বীজ শৰণে খে নিজ, প্ৰেমানন্দ তাৰ ফল
শৰণ বিনাই ভকতি কৰয় এৱা ঘতৰ যেন জল। ভক্তি কৰিবলৈ গুৰুজনাই ক'লে, ভক্তি মানে ভজ ধাতু যোগ ইক্তিন প্ৰত্যয় সমান ভক্তি। ভজ মানে ভাবি থকা, ইক্তিন মানে আনন্দ। যাৰ কথা ভাবি থাকিলে জীৱই আনন্দৰ উপৰি আনন্দ, মহা আনন্দ লাভ কৰিব পাৰে। এতিয়া ল'ৰাটোৰ কথা চিন্তা কৰি থাকিলে খন্তেক আনন্দ পাম, কিন্তু যেতিয়া বোৱাৰীজনী আনিব তেতিয়া সেই আনন্দ নাইকিয়া হৈ যাবলৈ আছে। এইবিলাক হ'ল খন্তেকীয়া। এই সংসাৰত, পাৰ্থিৱ সংসাৰখনত এইবিলাক খন্তেকীয়া, কিন্তু মৰিলেও লাগনেৰে বান্ধৱ কৃষ্ণ। আমি এই সংসাৰ এৰি গুচি গ'লেও বান্ধৱ কৃষ্ণ দত্তই আমাক এৰা নিদিয়ে, লগটো নেৰে। কিন্তু বাকী সকলোৱে আমাক এৰি থৈ গুচি যাব। মোৰ ল'ৰা মোৰ ছোৱালী বুলি যিমান কৈ থাকিলেও, এজন ল'ৰাক যদি সোধা যায় বোলে তোমাৰ আটাইতকৈ মৰমৰ কোন, এটি শিশুক যদি সোধা যায় পোনপ্ৰথমে ক'ব মোৰ আটাইতকৈ মৰমৰ হ'ল মোৰ মা, তাৰ পাছত দেউতা। যেতিয়া যৌৱনত ভৰি দি বিয়া পাতিব তেতিয়া সুধিবচোন আটাইতকৈ মৰমৰ কোন। সেই একেজন ল'ৰাই কৈ দিম তেতিয়া মা দেউতাক গুলি মাৰ, তেতিয়া পত্নীগৰাকীহে আটাইতকৈ মৰমৰ হৈ পৰে। তাৰ পাছত তেওঁলোকৰ মাজলৈ যেতিয়া এটি সন্তানৰ আগমন হ'ব তেতিয়া পত্নীও গুলি মাৰ, তেতিয়া কেৱল সন্তানটো মৰমৰ হৈ যায়। যেতিয়া হঠাৎ ভূমিকম্প এটা আহিব তেতিয়া কিন্তু ল'ৰালৈও মনত নপৰে, পত্নীলৈও মনত নপৰে, মা দেউতালৈও মনত নপৰে কেনেকৈ নিজে বাচিব পাৰোঁ। এইটোৱে পাৰ্থিৱ সংসাৰত সঁচা কথা আমি প্ৰত্যেকেই বুজি পাওঁ, কিন্তু মানি ল'বলৈ টান পাওঁ। তো ভক্তি হ'ল সেইটো যে যাৰ কথা জীৱই ভাবি থাকিলে নিৰবিচ্ছিন্নভাৱে নিৰন্তৰে কেৱল আনন্দৰ উপৰি আনন্দৰ মাজতেই থাকিব পাৰে, তাৰ নামেই হ'ল ভক্তি। আৰু সেই ভক্তিৰ মূল কেন্দ্ৰবিন্দু হ'ল কৃষ্ণস্তু ভগৱন্তৰ নাম শ্ৰৱণ আৰু কীৰ্তন আশ্ৰয় কৰা। আৰু তাকে আশ্ৰয় কৰিবলৈ যাওঁতে আমাক গুৰুজনাই সজাই পৰাই ল'বলৈ কৈছে। কেনেকৈ? যে ভকতিৰ বীজ শৰণেহে নিজ, শৰণ হ'ল নিজৰ বস্তু, আৰু ভক্তিৰ বীজ শৰণ যিহেতু নিজৰ বস্তু, তেতিয়া জীৱৰ এটা মহান ফল লাভ হয়, সেইটো হ'ল প্ৰেমানন্দ। প্ৰেম যোগ আনন্দ, তাৰে এটা প্ৰমাণ আজি উদ্যোক্তা মণ্ডলীয়ে সুন্দৰভাৱে দেখুৱাই দিলে। সেইটো হ'ল সদ্য প্ৰয়াত সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰস্বৰূপ জুবিন গাৰ্গ। তেওঁৰ মহাপ্ৰয়াণ হ'ল, আৰু তেওঁকে শ্ৰদ্ধাঞ্জলি জনাই আজি উদ্যোক্তা মণ্ডলী আমি মূঢ়মতীক এটি নাহৰ পুলি অৰ্পণ কৰিছে, কিয়নো জুবিন গাৰ্গে নাহৰ পুলি ভাল পাইছিল। সেইকাৰণে তেওঁৰ নামেৰে তেওঁক সন্মান জনাই আমাকো নাহৰ পুলি এটি আগবঢ়াই দিছে সম্বৰ্ধনা অনুষ্ঠানটোত। আৰু তেওঁৰ মহাপ্ৰয়াণত ছ'চিয়েল মিডিয়াত আমি প্ৰত্যেকেই দেখা পাইছিলোঁ যে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জুবিন গাৰ্গৰ সেই ফটোখনৰ সন্মুখত ক'ৰবাত এটি বগলীৰ মৃত্যু হৈছে, ক'ৰবাত এটি কুকুৰৰূপী প্ৰাণীৰ মৃত্যু হৈছে, ক'ৰবাত এজনী কাউৰীৰ মৃত্যু হৈছে। এই যিবিলাক দৰ্শন আমি দেখা পাইছোঁ যে যাৰ মৃত্যুত জীৱ সমষ্টয়ো শোকত ভাগি পৰে, সেই যিটো দৰ্শন মহাফল লাভ হয়, প্ৰেমানন্দ, প্ৰেম যোগ আনন্দ। আমি ইজনে সিজনক যেতিয়া ভাল পাবলৈ শিকিম, সেইটো প্ৰেম যোগ আনন্দ, প্ৰেমানন্দ বুলি কোৱা হৈছে। কিয়নো ভগৱানক বিচাৰি আমি বেলেগ ক'তো নাপাওঁ, ভগৱান আমাৰ মাজতে আছে। সেই ভগৱান এজন হৰিধাৰী মনুষ্যৰ হৃদয়ৰ মাজত। গুৰুজনাই একাদশ স্কন্ধত কৈছে যে কুকুৰৰ শৃগাল গৰ্দৰ ভৰু আত্মা ৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। কুকুৰ শৃগাল সমস্তৰে আত্মা হ'ল ৰাম তত্ত্ব, কৃষ্ণ তত্ত্ব। সেইকাৰণে সকলোকে শ্ৰদ্ধা কৰিবৰ বাবে গুৰুজনাই আমাক উপদেশ প্ৰদান কৰি থৈ গৈছে। দাতাত চোৰত যেন দৃষ্টি একতুল, দানীজনৰ প্ৰতি যি দৃষ্টি আছে আপোনাৰ মোৰ চোৰজনৰ প্ৰতিও একে দৃষ্টিয়ে থাকিব লাগিব। সকলোকে সমান ভাৱেৰে আমি চাবলৈ শিকিব লাগিব যে সমস্ত ভূততে ভগৱন্ত ব্যাপী আছে। সেই তত্ত্বটোক আমি অনুধাৱন কৰিবলৈ শিকিব লাগিব। কায় বাক্য মনে অভ্যাসিবা এহি ভাবে, কায় বাক্য মন এক কৰি
সেই ভাৱনাটো আমি ৰাখিব লাগিব। কেতিয়ালৈকে সমস্ত ভূততে বিষ্ণু বুদ্ধি নুহে যাৱে, যেতিয়ালৈকে সমস্ত ভূত বিষ্ণু বুদ্ধি জ্ঞানটো আমাৰ হৃদয়ৰ মাজত নহয়, তেতিয়ালৈকে গুৰুজনাই কৈছে আমাক এই নীতি নিয়মখিনি পালন কৰি থাকিবলৈ। উদ্ধৱক সম্বোধি মাতন্ত কৃষ্ণ পাছে, কৰ্মবন্ধ এৰাইবে প্ৰবন্ধ যাৰ আছে। উদ্ধৱক সম্বোধন কৰি কৃষ্ণ তত্ত্বই কৈছে, হেৰা উদ্ধৱ, যদি কৰ্ম বন্ধনটোৰ পৰা মুকলি হ'বৰ ইচ্ছা আছে, প্ৰবন্ধ মানে ইচ্ছা, যদি ইচ্ছা আছে তেতিয়াহ'লে বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত, গুৰু মানি শুশ্ৰূষা কৰিবা ভালমত। বিষ্ণু ভকতৰ সংগ আশ্ৰয় কৰিবা আৰু তেওঁলোকক গুৰু মানি সেৱা কৰিবা, শাস্ত্ৰই যেনেকৈ কৰিবলৈ কৈছে তেনেকৈ। আৰু তেতিয়াই তোমালোকে ঈশ্বৰ দৰ্শন পাবলৈ সক্ষম হ'বা, এনেধৰণে প্ৰকাশ কৰিছে। আৰু প্ৰজাপতি ব্ৰহ্মাদেৱেও দেৱৰ্ষি নাৰদৰ আগত ক'লে যে যি কথা পুছিলা তাৰ লৈও পৰিচ্ছেদ, হবে কৃষ্ণময় ইটো কৈলো সত্যভেদ। সত্যটো হ'ল সকলো কৃষ্ণময়, কিন্তু আমি ভগৱন্তৰ মায়াত থাকি দত্ত, কলিতা, শইকীয়া, ডেকা, বৰগোহাঁই, বুঢ়াগোহাঁই আদি উপাধিবিলাকৰ পাছত দৌৰি ফুৰিছোঁ। উপাধিবিলাক গুৰুজনাই নাই দিয়া, গুৰুজনাই সকলোকে এক কৰিছে আৰু এক কৰি দুটাই উপাধি আমাক দি থৈ গ'ল। যদি পুংলিংগ হয় তেতিয়াহ'লে উপাধিটো দিলে বাপ, আৰু যদি স্ত্ৰীলিংগ হয় তেতিয়াহ'লে উপাধিটো দিলে আই। সেইকাৰণে নামঘৰত আমি সকলোৱে বাপ কৃষ্ণ বুলি কওঁ, বোলে আই কৃষ্ণ, বাপ কৃষ্ণ আইগৰাকী ভালে আছে, এই বুলি যে আমি সম্বোধন কৰোঁ, তাকে প্ৰথম স্কন্ধত মহামানী উগ্ৰশ্ৰৱা সুতে নিজ মুখেৰে প্ৰকাশ কৰিছে যে কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাছে। কৃষ্ণ কীৰ্তনত মূৰ মহালাভ আছে। কৃষ্ণ নাম কীৰ্তন কৰিলে মূৰ মহালাভ আছে, মানে জীৱৰ মহান লাভ হয়। লাভটো কি? কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাছে। কৃষ্ণৰ কীৰ্তন কৰিলে ইয়াত জাত পাত বিচাৰ নহয়। আজি নামঘৰত আমাৰ প্ৰত্যেকজনা বাপাই বিভিন্ন স্থানৰ পৰা আহিছোঁ, বিভিন্ন জাতি উপজাতিৰ আমি, কিন্তু ইয়াত বোলে এইসকল বামুণীয়া পন্থৰ এইফালে বহক, এইসকল শ্ৰীমন্ত শংকৰদেৱ সংঘ সমাজৰ এইফালে বহক, এইসকল ভাগৱতী সমাজৰ এইফালে বহক, এইসকলে শৰণ ভজন ল'লে এওঁলোক এইকেইখন আসনত বহক, এওঁলোকে শৰণ ভজন নাই লোৱা এওঁলোক চকীত বহক। এনেকৈ উদ্যোক্তা মণ্ডলীয়ে কিবা নীতি নিয়ম ৰাখিলে নি? নাই ৰখা। ইয়ালৈ যদি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও আহে, আপুনি আমি যিখন ধৰাত বহিছোঁ তেৰাও আহি এইখন আসনতেই বহিব। তেৰাৰ কাৰণে কোমল গাদীৰ ব্যৱস্থা নহয়, তেৰাৰ কাৰণে চোফা চিটৰ ব্যৱস্থা নহয়। গুৰুজনাই এনেকুৱা এখন সুন্দৰ সমাজ গঢ়ি থৈ যাব বিচাৰিছিল, আৰু গুৰুজনাই সেই সমাজখন গঢ়ি থৈ যাব বিচাৰি এনেধৰণে আমি কলিৰ মলমতী মনুষ্যক শাস্ত্ৰ মাধ্যমেৰে পদচন্দে, ছবিচন্দে, দুলৰি, লেচাৰি আদিৰ মাধ্যমেৰে আমাক এই উপদেশ প্ৰদান কৰিছে। আৰু আমিও তাক আশ্ৰয় কৰিব লাগিব। এই কাৰণেই, কাৰণটো কি যে পিতৃ মাতৃয়ে যেতিয়া আমাৰ ওপৰত আশা কৰি ভৱিষ্যতে ডাক্তৰ ইঞ্জিনিয়াৰ হওক বুলি ভাবি শিশুতেই 5-6 বছৰ বয়সতে যেতিয়া আমাক বিদ্যালয়ত নামটো লগাই ছাত্ৰ হিচাপে সমাজত চিনাকি দিছিল, আৰু আমিও ছাত্ৰ হিচাপে শিক্ষকক গুৰুৰ মান্যতা প্ৰদান কৰি শিক্ষকে দিয়া বুজনিক উপদেশ হিচাপে সাৰোগত কৰি পাঠ্যপুথিবিলাকক মাইলৰ খুঁটি হিচাপে লৈ প্ৰত্যেকেই একোখন বিদ্যালয়ৰ পৰা লৈ আমি ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব পাৰিছোঁ, ভাল ভাল চাকৰি পাইছোঁ। যদি আমাৰ চাৰ্টিফিকেটখন নাথাকিলে হয়, তেতিয়া চৰকাৰে খুলি দিয়া চাকৰিৰ বাবে যিটো ইণ্টাৰভিউ, সেই ইণ্টাৰভিউটোত আমি অংশগ্ৰহণ কৰিব পাৰিমনে? নোৱাৰোঁ। সেইটোৱে হ'ল আমাৰ জ্ঞানটো। যিধৰণে আমি সেইটো সঁচা বুলি প্ৰত্যেকে বুজি পাওঁ যে চাৰ্টিফিকেট এখন নহ'লে আমি চাকৰি কৰিব নোৱাৰোঁ, চাৰ্টিফিকেটখন পাবলৈ বিদ্যালয়ত নামটো লগাব লাগিব, বিদ্যালয়ত নামটো লগাই
ভাল ফলাফল দেখুৱালে ভাল চাৰ্টিফিকেটখনৰ কাৰণে ভাল চাকৰিটো পাম আৰু নিম্ন মানদণ্ডৰ চাৰ্টিফিকেটখনৰ কাৰণে আমি 4th গ্ৰেডৰ চাকৰিটো পাম বা নাপাবও পাৰোঁ। এইটো যি ধৰণে সত্য, ঠিক তেনেধৰণে নামঘৰত গৈ ভকত ভগৱন্তৰ সংগত শাস্ত্ৰ কৃষ্ণস্তু ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন গুৰুৰ মন্ত্ৰ বুলি আশ্ৰয় কৰি শাস্ত্ৰৰ পদবন্ধে কোৱা কথাখিনিক মাইলৰ খুঁটি হিচাপে লৈ আধ্যাত্মিক চেতনাৰে যদি নিজক উদ্বুদ্ধ কৰি ৰাখিব পাৰোঁ, তেতিয়াহ'লে নিশ্চিত ৰূপত আমাৰ গাঁওখনত আমাৰ সমাজ অঞ্চলটোত আমি এখন সুস্থিৰ সুন্দৰ সমাজ গঠন কৰিব পাৰিম। যিখন সমাজত নাথাকিব কোনো জাত পাতৰ কথা, যিখন সমাজত নাথাকিব কোনো ধনী দুখীয়াৰ কথা, যিখন সমাজত থাকিব কেৱল মৰম স্নেহ ভাতৃত্ববোধৰ ব্যৱস্থা, যিখন সমাজত শাস্ত্ৰই দিয়া 5ম স্কন্ধত ঋষভ প্ৰভুৱে তেওঁৰ 100জন পুত্ৰক লৈ যেতিয়া ব্ৰহ্মাৱৰ্ত দেশত গৈ উপস্থিত হৈ তেওঁ প্ৰথম চৰিত্ৰটো ভাগৱতে বৰ্ণনা কৰিছে, ঈশ্বৰৰ চৰিত্ৰ দৰ্শন কৰাইছে। একদিনা পুত্ৰগণ লৈয়া ভগৱন্ত ব্ৰহ্মাৱৰ্ত দেশে পাছে প্ৰৱেশ ভৈলন্ত। 100জন পুত্ৰক লগত লৈ ব্ৰহ্মাৱৰ্ত দেশত উপস্থিত হ'ল, য'ত ব্ৰহ্ম ঋষিসকলে সভা কৰি আছে উপাস্য তত্ত্ব কৃষ্ণদেৱৰ গুঞ্জক আলাপ আলোচনা। আৰু তাত উপস্থিত হৈ ঋষভ প্ৰভুৱে কি কৰিছে, মান্যতা প্ৰদান কৰি ঋষি সমস্তক সেৱা কৰিছে। আৰু সেৱা কৰা দেখি 100জন পুত্ৰয়ো পিতৃৰ সেই আচৰণটো পালন কৰিছে বাট চৰাতে। কিন্তু সাম্প্ৰতিক সমাজৰ ছবিখন কেনেকুৱা? বিদ্যালয়লৈ সন্তানটোক থবলৈ যাবলৈ ওলাই দেউতাক বা মাকে সন্তানটোক আমি কি বুলি কওঁ, বোলে বাৰান্দাত ককা বহি আছে, ককাক সেৱা এটা কৰি থৈ যোৱা। কওঁনে এনেকৈ? নিশ্চিত ৰূপত আমি কোনোৱে কওঁ, কিন্তু শাস্ত্ৰই সেইটো কৰিবলৈ কৈছে নাই। ঋষভ প্ৰভুৱে পুত্ৰসকলক নাই কোৱা যে সেই মোৰ পুত্ৰসকল ইয়াত ব্ৰহ্ম ঋষিসকল বহি আছে, এওঁলোকক তোমালোকে সেৱা কৰাই বুলি নাই কোৱা। ঋষভ প্ৰভুৱে নিজে প্ৰথম সেৱাভাগ কৰি দেখুৱাই দিছে, আৰু দেখুৱাই দিয়াৰ পাছত পুত্ৰসকলে ভাবি ল'লে যে দেউতাই যেতিয়া এওঁলোকক সেৱা কৰিছে, নিশ্চয় এওঁলোক দেউতাৰ শ্ৰদ্ধাৰ পাত্ৰ, গতিকে আমাৰো শ্ৰদ্ধাৰ পাত্ৰ। সেইকাৰণে তেওঁলোকে পুত্ৰসকলে পিতৃ মাতৃৰ আচৰণটো অনুকৰণ কৰিছে। আৰু সেইকাৰণে আমিও শাস্ত্ৰসন্মতে সেই জ্ঞানটো ল'ব লাগিব যে ক'ৰবালৈ ওলাই যাবলৈ লওঁতে বাৰান্দাত যদি দেউতা বহি আছে, আমি যেতিয়া সেৱা কৰিম তেতিয়াহ'লে আমাৰ পুত্ৰ মানে দেউতাৰ নাতিয়েও আমাক দেখি পিতৃক সেৱা কৰা দেখি ককাকক সেৱা কৰিবলৈ আপুনি আগবাঢ়ি যাব। এইটো হ'ল শাস্ত্ৰসন্মত নিয়ম। এনেকৈ যিখন সমাজৰ ছবি গুৰুজনে আমাক দি থৈ গৈছে, সেই সমাজখন গঢ় দিবৰ বাবে আমি প্ৰত্যেকেই আহু পুৰুষাৰ্থ চেষ্টা কৰিব লাগিব। আৰু যদি আমি সকলোৰে ভাৱনা এক কৰিব পাৰোঁ, তেতিয়াহ'লে নিশ্চিত ৰূপত আমি এইখন সংসাৰৰ পৰা গুচি গ'লেও উত্তৰ পুৰুষে যিধৰণে জুবিন গাৰ্গ নামৰ সেই সত্তাৰ মহাপ্ৰয়াণৰ বাবে সমস্ত জনা দুখত ভাগি পৰিছে, ঠিক তেনেকৈ আমাৰো হয়তো এই সংসাৰ এৰি যোৱা সেই সময়খিনিত সমস্ত জনাই হয়তো এক মুহূৰ্তৰ কাৰণে দুখ অনুভৱ কৰিব। এৰাম 4 বেদ 14 শাস্ত্ৰে কৃষ্ণকে কহয়, কৃষ্ণ ৰেখে অংশ হবে জগত নিশ্চয়। 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে কোনো 33 কোটি দেৱ দেৱতাক সেৱা কৰাৰ কথা নাই কোৱা। 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে কেৱল এজনৰ কথাই কৈ আছে, সেইজন হ'ল কৃষ্ণস্তু ভগৱান স্বয়ং। আৰু বাকী সমস্ত জগত কৃষ্ণৰেহে অংশ হবে জগত নিশ্চয়। ৰাম কৃষ্ণ ক পাইবা ক লাগি
কৰে যত জাগ তপ জপ কৰিয়া কৃষ্ণক পাৱে লাগ জ্ঞান পথে কৃষ্ণকে সেৱে জ্ঞানী গণ কৈলো সেইব মোৰ নন্দৰ নন্দন কৃষ্ণক পাবৰ বাবে জীৱতত্ত্বই যিখিনি কৰ্ম কৰে সেই কৰ্মখিনিৰ নমুনা পদবন্ধে প্ৰকাশ কৰিছে যে তপ জপ আদি আদি জ্ঞান মাৰ্গ পথৰ দ্বাৰা জ্ঞানীসকলেও কৃষ্ণকে সেই যিহেতু মূল উপাস্য তত্ত্ব হিচাপে সেৱা কৰে আৰু সেই দেৱৰ্ষি নাৰদ মোৰো সেইজনেই উপাস্য তত্ত্ব নন্দৰ নন্দন প্ৰথম ক'লে দৈৱকী নন্দন তাৰ পাছত ক'লে নন্দৰ নন্দন মানে দৈৱকী নন্দন কৃষ্ণ তত্ত্বৰ পালন কৰ্তা পিতৃ হ'ল নন্দ আৰু পালনকৰ্তা মাতৃ হ'ল যশোদা ও লীলা কৰি তেহু পূৰ্বে প্ৰকৃতি সৃজিলা মায়া গুণ দ্বাৰে ইটো ব্ৰহ্মাণ্ড কৰাইলা তাহাৰ ভিতৰে ভৈলা বিৰাট শৰীৰ ঊৰ্ধে সাত লোক তাতে বুজা মহাবীৰ অধতৱ তল আৰু বিতল সুতল তলাতল আদি সাতো পৰম বহল সেই দেৱঋষি সেইজন ভগৱন্ত কৃষ্ণ তত্ত্বই লীলা কৰি পূৰ্বতে প্ৰথম প্ৰকৃতিক সৃজন কৰিলে প্ৰকৃতিক সৃজন কৰি মায়া গুণৰ দ্বাৰা ব্ৰহ্মাণ্ডক সৃজন কৰিছে আৰু সেই ব্ৰহ্মাণ্ডত আছে কি তাহাৰ ভিতৰে ভৈলা বিৰাট শৰীৰ ঊৰ্ধে সাত লোক তাতে বুজা মহাধীৰ বিৰাট শৰীৰ প্ৰকৃতি স্বৰূপ বিৰাট শৰীৰ ভগৱন্ত নিজে আৰু সেই বিৰাট শৰীৰটোত সোমাই আছে ওপৰৰ ফালে সাতখন স্বৰ্গ ভূ ভুৱ স জন তপ মহী সত্য এই সাতখন স্বৰ্গ তাৰ পাছত অধত মানে তলৰ ফালে সপ্ত পাতাল মানে সাতখন পাতাল আছে তল অতল সুতল বিতল তলাতল ৰসাতল আৰু মহিতল এনেকৈ সাতখন পাতাল সাতখন স্বৰ্গ 14 ভুৱন লগ লাগি এই বিশ্ব ব্ৰহ্মাণ্ডখন গঠিত হৈছে আৰু এনেকুৱা বিশ্ব ব্ৰহ্মাণ্ড কিমান আছে শাস্ত্ৰই কৈছে গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী গোবিন্দ 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 ৰাম মুৰাৰী গোবিন্দ ৰাম মুৰাৰী নামধাৰী সেই মহাহৰিৰ দ্বাৰা সৃষ্টি হৈছে অনন্ত কোটি ব্ৰহ্মাণ্ড যাৰ কোনো হিচাপ নাই আৰু তাৰে পৃথিৱী নামৰ এটি গ্ৰহত আপুনি আমি মনুষ্য নামৰ জীৱ এটি ক্ষুদ্ৰ বালিচাহীটোৰ দৰে ইয়াত অৱস্থান কৰি আমাৰ ভাৱনাটো কি মইহে মই তইহে তই সেইটোৱে হ'ল আপোনাৰ মোৰ ভগৱন্তৰ মায়াক আশ্ৰয় কৰি থকা দৰ্শনটো অনন্ত কোটি ব্ৰহ্মাণ্ডত সৃষ্টিকৰ ব্ৰহ্মা অনন্ত কোটিজন আছে অনন্ত কোটি ব্ৰহ্মাণ্ডত পালনকৰ্তা অনন্ত কোটিজন বিষ্ণু তত্ত্ব আছে অনন্ত কোটি ব্ৰহ্মাণ্ডত সংহাৰ কৰিবৰ বাবে জীৱক অনন্ত কোটিজন শিৱ তত্ত্ব আছে কিন্তু অনন্ত কোটি ব্ৰহ্মাণ্ডক পৰিচালনা কৰিবৰ বাবে
এজন ভগৱান আছে, মাত্ৰ এজন। তেওঁৱে সমস্তকে পৰিচালনা কৰি আছে আৰু এই সমস্ত লোকালোক ভগৱন্তৰ নিজৰ শৰীৰ বুলি কোৱা হৈছে, যিটো বিৰাট শৰীৰ। এই দৰ্শনটো নাৰদৰ আগত ব্ৰহ্মাদেৱে বুজাই আছে। তাৰ পাছত অ দেৱ দৈত্য মনুষ্য বিভাগিতাতে ৰৈলা, চাৰি বৰ্ণ কৃষ্ণৰ দেহত হন্তে ভৈলা, শ্ৰৱণ কীৰ্তন ধৰ্ম মাত্ৰ সেই বজ চাৰিও বৰ্ণৰ, নিজ পিতৃ কৃষ্ণ মাত্ৰ সেই বজগতৰ। সেই দেৱৰ্ষি নাৰদ এই সপ্ত স্বৰ্গ আৰু সপ্ত পাতালত যে য'তে যেনেকৈ ভাল পালে, তৈতে তৈতে তেনেকৈ সকলোৱে নিজৰ বাসস্থান নিৰ্বাচন কৰি ল'লে। দেৱ দৈত্য মনুষ্য বিভাগী তাতে ৰৈল। মনুষ্যই পৃথিৱী নামৰ গ্ৰহটো নিৰ্বাচন কৰিলে, দেৱতাসকলে স্বৰ্গ নামৰ স্থানডোখৰ নিৰ্বাচন কৰিলে, আকৌ দৈত্যসকলে পাতাল নিৰ্বাচন কৰিলে। তেনে ধৰণে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ এই 14 ভুৱনত প্ৰত্যেকেই নিজৰ নিজৰ পচন্দ অনুসৰি থাকিবলৈ স্থান নিৰ্বাচন কৰি ল'লে। আৰু চাৰি বৰ্ণ কৃষ্ণৰ দেহত হন্তে ভৈলা। চাৰি বৰ্ণ মানে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। এই চতুবৰ্ণ ভগৱন্ত পুৰুষৰ বিৰাটকায় শৰীৰটোৰ পৰা জন্ম হ'ল। মানুহৰ ভিতৰত যি চাৰি বৰ্ণ, এই চাৰি বৰ্ণ ভগৱন্ত পুৰুষৰ মুখ পদ্মহন্তে জন্ম হ'ল ব্ৰাহ্মণসকলৰ, বাহুৰ পৰা জন্ম হ'ল ক্ষত্ৰিয়সকলৰ, উৰুৰ পৰা জন্ম হ'ল বৈশ্যসকলৰ আৰু চৰণৰ পৰা জন্ম হ'ল শূদ্ৰসকলৰ। কিন্তু এনেকৈ যদিও ভগৱন্ত পুৰুষৰ শৰীৰটোৰ পৰা চতুবৰ্ণৰ জন্ম হৈছে, কিন্তু চাৰিও বৰ্ণৰ উপাস্য তত্ত্ব কিন্তু চাৰিজন নহয়, কিয়নো এজনৰ পৰা উৎপত্তি হৈছে। সেইকাৰণে সকলোৰে উপাস্য তত্ত্ব, সকলোৰে কৰ্ম ধৰ্ম হ'ল এটাই, সেইটো হ'ল শ্ৰৱণ কীৰ্তন ধৰ্ম চাৰিও বৰ্ণৰ। বোলে মই ব্ৰাহ্মণ, ভাগৱত বা শাস্ত্ৰ পঢ়াটো মোৰহে অধিকাৰ, তোমালোক ক্ষত্ৰিয়, তোমালোকৰ অধিকাৰ নাই, এই বুলি শাস্ত্ৰই আমাক নাই কোৱা। শাস্ত্ৰই এটাই সিদ্ধান্ত দিছে, চাৰিওজন একেজন পিতৃৰে সন্তান, গতিকে আমাৰ চাৰিও জাতিৰ চাৰিও বৰ্ণৰ কৰ্ম ধৰ্ম একেটাই, সেইটো হ'ল শ্ৰৱণ কীৰ্তন কৃষ্ণস্তু ভগৱন্তৰ নাম। আৰু আমাৰ পিতৃও হ'ল নিজ পিতৃ কৃষ্ণ মাত্ৰ সেইব জগতৰ। জগত মানে বৰ্গীয় জ মানে জন্ম, গ মানে গতি, দন্তীয় ত মানে তৎক্ষণাৎ, অৰ্থাৎ ছেদজ, অণ্ডজ, উদ্ভিদজ আৰু জৰায়ুজ চাৰিটা ভাগত বিভক্ত হৈ থকা উৰণ বুৰণ গজন ভ্ৰমণ সহজ অৰ্থত এই চাৰিমুঠি জীৱৰ পিতৃ এজনহে, নাম হ'ল কৃষ্ণ তত্ত্ব। সেইকাৰণে আমাৰো উপাস্য তত্ত্ব কেৱল সেইজনে। এজোপা গছৰো উপাস্য তত্ত্ব কৃষ্ণই, এজন মানুহৰো উপাস্য তত্ত্ব কৃষ্ণই, বাঘ সিংহ গৰু ছাগলীৰো উপাস্য তত্ত্ব কৃষ্ণই, মাছ কাছ চৰাই চিৰিকটিৰো উপাস্য তত্ত্ব হ'ল কৃষ্ণ। কাৰণ তেওঁৰ পৰাই আমি সৃষ্টি হৈছোঁ আৰু তেওঁতেই আমি লয় হ'ম। সেইকাৰণে আমাৰ প্ৰত্যেকৰে উপাস্য তত্ত্ব কেৱল কৃষ্ণ। পাৰ্থক্য কিছু আছে, আমি জানিব পাৰোঁ কেনেকৈ ঈশ্বৰক চিন্তা কৰিব লাগে, ইতৰ প্ৰাণীয়ে সেই নিয়মটো নাজানে। কিন্তু নাজানে যদিও, এজনী গৰুৱে কেতিয়াও ঘাঁহ এৰি মাছ নাখায়, এটা বগলীয়ে কেতিয়াও মাছ এৰি ঘাঁহ নাখায়, বাঘে কেতিয়াও মাংস খাবলৈ এৰি ঘাঁহ নাখায়। সিহঁতি প্ৰকৃতিৰ জীৱবিলাকে সুন্দৰভাৱে নিয়ম পালন কৰি আছে। নিয়ম পালন নকৰা আছোঁ কেৱল মানুহ নামৰ আমি জীৱবিলাকে। যি মন যায় তাকে খাম, যেতিয়াই মন যায় তেতিয়াই খাম। চৰায়ে দিনৰ দিনটো ইঠাইৰ পৰা সিঠাইলৈ জঁপিয়াই
নিজৰ আহাৰ বিচাৰি বিচাৰি খায় পোক পতংগ, আৰু যেতিয়া সন্ধিয়া হ'ব নিজৰ বাঁহলৈ উভতি যায়। কিন্তু উভতি যাওঁতে বাঁহত এৰি থৈ অহা পোৱালিকেইটাৰ বাবে বেছিকৈ লৈ নাযায়, নিজে খোৱাৰ পৰা গৈ মুখেৰে উলিয়াই পোৱালিকেইটাক খুৱাইগৈ। কিন্তু আমি কি কৰোঁ, নামঘৰলৈ আহিলে নিজৰ ভাগটোতো লওঁৱেই, প্ৰসাদৰ ভাগটো যাবৰ সময়ত বোলে আমাৰ বাপজন নাহিলে তেওঁলৈও ভাগ এটা দিওঁ। আমাৰ মানুহৰ স্বভাৱটো সেইটো। কিন্তু চৰায়ে কেতিয়াও সন্তানকেইটাক খুৱাম বুলি বেছিকৈ লৈ নাযায়, কেৱল নিজে খোৱাখিনিৰ পৰাহে সন্তানক গৈ দিয়েগৈ। এই যিটো দৰ্শন আমি যদি ভাল ধৰণে অনুধাৱন কৰোঁ, বুজিব পাৰিম কথাখিনি। তাৰপিছত দিনৰ দিনটো চৰায়ে খাই থাকে, কিন্তু ৰাতি যেতিয়া বাঁহত গৈ পৰেগৈ সন্ধিয়া সময়ত, গোটেই ৰাতিটো জিৰণি লয়। ৰাতি কিন্তু চৰায়ে আহাৰ নাখায়, তৎসত্ত্বেও চৰায়ো জীয়াই আছে। কিন্তু আপুনি মই মানুহ নামৰ জীৱবিধে দিনৰ দিনটো আমি কৰ্ম কৰোঁ, অনুষ্ঠান কৰোঁ, ৰাতিও আকৌ 12 বাজক 1 বাজক কথা নাই, মুঠতে মাছ মাংস যিয়ে নাপাওঁ আপুনি মই দবনিপিটি খাবলৈহে বিচাৰোঁ। কিন্তু চৰায়োতো জীয়াই আছে এইখন সংসাৰত, সিহঁতিতো ৰাতি নোখোৱাকৈ আছে। আমি মানুহ নামৰ জীৱবিধে কিয় কেৱল খাওঁ 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 লাগে 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 মাজতে সোমাই আছে। শাস্ত্ৰই কোৱা কথাবিলাক অন্ততঃ আমি চিন্তা কৰাটো প্ৰয়োজন। সেই দেৱঋষি নাৰদ তুমি শুনা, অ হেন কৃষ্ণ সেৱা এৰে যিটো মন্দ মতি, অৱশ্যেকে মৰি সিটো যাইবে অধোগতি। সেইজন কৃষ্ণ তত্ত্বক চিন্তা নকৰি যিজনে সংসাৰত আছে, তেওঁ মন্দমতি মানে মহামূৰ্খ বুলি শাস্ত্ৰই ককৰ্থনা কৰিছে। কৃষ্ণক চিন্তা নকৰাকৈ যিসকলে আমি আন মাৰ কাঠ খাওঁ, মাজতে সোমাই আছোঁ। আনিব লাগে, মাৰিব লাগে, কাটিব লাগে, খাব লাগে। কোন কৃষ্ণ? এইবিলাক আৰু চিন্তা কৰাৰ সময় আপোনাৰ মোৰ নাই। নামঘৰলৈ যাব পৰা হ'লে ভাল আছিল, হেৰা কি কৰিবা, সময় নাই। এই বুলি কৈ যিসকলে আমি সদায় ফালৰি কাটি থাকোঁ, সেই চিন্তাটোৰ পৰা নিজক আঁতৰাই ৰাখোঁ। কিন্তু আনিব লাগে, মাৰিব লাগে, খাব লাগে, কাটিব লাগে, এইবিলাক হ'লে জানো। গতিকে শাস্ত্ৰই তেওঁক স্বীকৃতি দিছে এটা উপাধি, সেইটো হ'ল মন্দমতি মানে মহামূৰ্খ। আৰু তেওঁ মৃত্যু হ'লে ক'লৈ যাব? অৱশ্যেকে মৰি সিটো যাইবে অধোগতি। তেওঁ অধোগতি যাব বুলি কৈছে। অধোগতিৰ বিপৰীতটো হ'ল পৰম গতি। পৰম গতি মানে কৃষ্ণস্তু ভগৱন্তৰ লগত জীৱ আত্মা পৰমাত্মাৰ মিলন, মানে একাত্ম হোৱা। অধোগতি মানে এনেকৈ থকা, পিঠিয়া পিঠিকৈ থকা, অমিল হৈ থকা, কোনোদিন মিলন হ'ব নোৱাৰে কৃষ্ণস্তু ভগৱন্তক চিন্তা নকৰাকৈ থাকিলে। এতিয়া শাস্ত্ৰই খুব সুন্দৰকৈ উপাধি দিছে, ভাল ভাল উপাধিবিলাক। কেনেকৈ দিছে নামঘোষাত আপোনাৰভাৱে পাইছে। অ হৰিত শৰণ লয়া যিটো জন, এ হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে, দুৰ্ঘোৰ অপাৰ সংসাৰ সাগৰ, সিটো মহাজনে আতি মহাসুখে তৰে। উপাধিটো কি দিলে? মহাজন বুলি ক'লে। মহাজন সকলোকে নাই কোৱা নহয়। শাস্ত্ৰই দিয়া উপাধিটো আমি পাৰিলে ল'বলৈ চেষ্টা কৰিব লাগে, মহাজন। আৰু শাস্ত্ৰই যিটো নকৰিবলৈ কৈছে সেইটো ল'বলৈ চেষ্টা কৰিব নালাগে, মহামূৰ্খ বা মন্দমতি। গতিকে গুৰুজনাই যেনেধৰণে আমাক উপদেশ দিছে, সেই উপদেশখিনি যদি আমি পালন কৰিব পাৰোঁ বা পালনৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰোঁ, তেতিয়াহ'লে নিশ্চিত ৰূপত ঈশ্বৰ পুৰুষৰ আমি কৃপা লাভ কৰিব পাৰিম। হে নাৰদ তুমি শুনা, মায়াৰ সৃজনাইটো ব্ৰহ্মাণ্ড যতে ক, সমস্তে বিনাশী মই
কহিলো প্ৰত্যেক ব্ৰহ্মাণ্ডৰ বাজহিতো কৃষ্ণৰ নগৰ কদাচিতো নুহি নাশ জানা মুনিবৰ। হে দেৱঋষি, এই ব্ৰহ্মাণ্ডখন মায়াৰ দ্বাৰা সৃজন হৈছে, সেইকাৰণে সমস্তবিলাক বিনাশী, মানে নাশ হয়। কিন্তু আত্মাতত্ব অবিনাশী, জীৱতত্ব অবিনাশী। আৰু বৈকুণ্ঠ নামৰ যিখন নগৰ আছে কৃষ্ণদেৱৰ বাসস্থান, সেই নগৰখন কিন্তু অবিনাশী, তাৰ কোনোদিন বিনাশ নহয়। আৰু সেই অবিনাশী বৈকুণ্ঠ নামৰ স্থানডোখৰ আছে 14খন ভুৱন লগ লাগি হোৱা যি এক ব্ৰহ্মাণ্ড, এই ব্ৰহ্মাণ্ডৰ বাহিৰত আছে বৈকুণ্ঠখন। ব্ৰহ্মাণ্ডৰ বাজহিতো কৃষ্ণৰ নগৰ কদাচিতো নুহি নাশ জানা মুনিবৰ, তাৰ কোনোদিন নাশ নহয়। প্ৰপঞ্চৰ ভিতৰ নুহিকে সিটো থান ভক্তৰ নিমিত্তে কৃষ্ণে কৰিছা নিৰ্মাণ। বৈকুণ্ঠখন ভগৱন্তে কেলৈ নিৰ্মাণ কৰি থৈছে? কাৰণ তাত সেইসকলক থাকিবলৈ দিয়া হ'ব যিসকলে প্ৰপঞ্চ মানে মায়াময় বিশ্ব ব্ৰহ্মাণ্ড জগতত থাকি আমি উপাস্য তত্ত্ব কৃষ্ণক ভজনা কৰি এই সংসাৰৰ পৰা যাম, সেইসকলৰ পৰম গতি মানে বৈকুণ্ঠ। সেইকাৰণে ভগৱন্তই বৈকুণ্ঠ নামৰ নগৰখন নিৰ্মাণ কৰিছে। আৰু যিসকলে কৃষ্ণস্তু ভগৱন্তক চিন্তা নকৰে তেওঁলোকৰ বাবেও এখন নিৰ্মাণ কৰি থৈছে ভগৱান কৃষ্ণ, তাৰ নাম হ'ল নৰক। ৰাম ৰাম জ্ঞান কৰ্ম যোগ জাগত তপস্যা আচৰে কদাচিতো বৈকুণ্ঠক নযায় সিটো নৰে। বৈকুণ্ঠলৈ যাব কোন কোন নোৱাৰিব তাৰে সিদ্ধান্তটো দিলে। যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড হোম ব্ৰত তীৰ্থ স্নান আদি জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গক যিসকলে আশ্ৰয় কৰি তেওঁলোকে কদাচিতো বৈকুণ্ঠক নযায় সিটো নৰে। সেই মনুষ্যজন বৈকুণ্ঠলৈ যাব নোৱাৰে। কোনে ক'লে? ঘটিয়াম বাটিয়াম মানুহ এটাই কৈছে নি যাব নোৱাৰে বুলি? নাই কোৱা। 4খন মুখ থকা 3বাৰ পাত পাতকৈ বিচাৰ কৰি তত্ত্ব উদ্ধাৰ কৰা সৃষ্টিকৰ প্ৰজাপতি ব্ৰহ্মাদেৱে এই সত্যটো দেখুৱাই থৈ গৈছে। তাৰ পাছতো যদি আমি যাগ যজ্ঞ পূজা পাতলেই কৰি থাকোঁ তেতিয়াহ'লে আমাতকৈ দুৰ্ভগীয়া দ্বিতীয় এজন নাই। এৰা শ্ৰৱণে কীৰ্তনে সুখে বৈষ্ণৱে পাৱয় আৰু কৃষ্ণ কথা কহোঁ শুনাম আশয়। শ্ৰৱণ কীৰ্তন মহাভক্তিত আত্যান্তিক সুখৰ মাজেৰে এজন পৰম বৈষ্ণৱ হৈ তেওঁ বৈকুণ্ঠত গৈ উপস্থিত হ'ব পাৰে। একেবাৰে নিৰ্ঘাত সত্য, চিলমোহৰ মাৰি দিছে ভগৱন্ত পুৰুষৰ দৰ্শনৰ বাবে প্ৰজাপতি ব্ৰহ্মাদেৱে। শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠক যায় ধৰ্ম অৰ্থ কাম মুখ সবে আতপায়। শ্ৰৱণ কীৰ্তন ভগৱন্ত পুৰুষৰ নাম অমৃত কৰ্ম ধৰ্ম হিচাপে যিসকলে আশ্ৰয় কৰিব তেওঁলোকৰ দ্বাৰাহে বৈকুণ্ঠত থাকিব পৰা সম্ভৱ বুলি শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। তেওঁলোকৰ কৰ্মও শুদ্ধ, তেওঁলোকৰ ধৰ্মও শুদ্ধ, তেওঁলোকৰ অৰ্থও শুদ্ধ। ধৰ্ম অৰ্থ কাম মোক্ষ, তেওঁলোকৰ মোক্ষ প্ৰাপ্তি হয়, বৈকুণ্ঠত থাকিব পাৰে। হে নাৰদ তুমি শুনা, ঐ এহিমতে কৃষ্ণত উপজে লোকজত
ঈশ্বৰত কৰি ভিন্ননো হি বিচাৰত। এনেকৈ সমস্ত আমি জীৱাত্মা পৰমাত্মা কৃষ্ণ তত্ত্বৰে সন্তান। যেনেকৈ একুৰা জ্বলি থকা জুই অকণমান লৰাই দিলে তাৰ পৰা ঢেৰ ফিৰিঙতি উফৰি পৰে, ঠিক তেনেকৈ কৃষ্ণ তত্ত্ব পূৰ্ণ আমি হ'লোঁ তেওঁৰ পৰা উফৰি অহা ফিৰিঙতি স্বৰূপ অংশ অপূৰ্ণ। কৃষ্ণ হ'ল নাথ, আমি হ'লোঁ অনাথ। এই দৰ্শনটো প্ৰকাশ হৈছে আৰু তাৰে এটি উদাহৰণ দিছে। যেন সুবৰ্ণত হন্তে জনমে কুণ্ডল, বিচাৰত নাম মাত্ৰ সুবৰ্ণ কেৱল। যেনেকৈ কুণ্ডল মানে কাণত পিন্ধা, যিটো আমি ফুলি বুলি কওঁ, কাণত যে পিন্ধে আইসকলে, সেই ফুলিৰে এটাৰ ৰূপ হ'ল কুণ্ডল। ডাঙৰ আমাৰ যিটো তামোল খুন্দিবলৈ ব্যৱহাৰ কৰে ককাহঁতে, খুন্দনা বুলি যে কয়, বা মহাদেৱে লৈ থকা যিটো ডম্বৰু বুলি কয়, ত্ৰিশূলডালত লাগি থকা, সেই ডম্বৰু আকৃতিৰ এক অলংকাৰ, তাৰ নাম হ'ল কুণ্ডল, কাণত পিন্ধে। তেনেকৈ হাতত আঙুলিত যদি পিন্ধা যায় তাৰ নাম আঙুঠি, তাৰ পাছত হাতখনত পিন্ধিলে খাৰু বা বাৰতি, এনেকৈ ডিঙিত পিন্ধিলে নেকলেছ বা চেইন, এনেকৈ যিমানবিলাক আ অলংকাৰ আমি ইচ্ছাকৃতভাৱে পচন্দ অনুসৰি পিন্ধি থাকোঁ, এই সকলোবিলাক উৎসটো হ'ল কেৱল সোণ। যেন সুবৰ্ণত হন্তে জনমে কুণ্ডল, যেনেকৈ সোণৰ পৰাই আ অলংকাৰবিলাক তৈয়াৰ কৰা হয়, আৰু যদি সেই আ অলংকাৰবিলাক আকৌ একঠাই কৰা হয়, একগোট কৰা হয়, তেতিয়াহ'লে বিচাৰত নাম মাত্ৰ সুবৰ্ণ কেৱল। গোটেইখিনি লগ লগাই দিলে সোণাৰীয়ে কি কৰি পেলাব? কেৱল এটাই নাম দিব, তাৰ নাম হ'ল সোণ। ফুলি ফুলি হৈ নাথাকে, খাৰু খাৰু হৈ নাথাকে, তাক গলাই দিলে পুনৰ সি আগৰ অৱস্থাটো পাব। তাৰ স্বৰূপ, নিজৰ ৰূপটো হ'ল সোণ, কিন্তু আপুনি আমি ব্যৱহাৰৰ উপযোগী কৰিবৰ বাবে তাক আমি কেতিয়াবা ফুলি বা কুণ্ডল, খাৰু বা বাৰতি, আঙুঠি, চেইন, নেকলেছ, এনেধৰণে নিজৰ নিজৰ পচন্দ অনুসৰি আমি নিৰ্মাণ কৰি লওঁ। ঠিক তেনেকৈ ভগৱন্তৰ পৰাও আমি ফিৰিঙতি স্বৰূপ জীৱতত্ত্ব যেতিয়া আমি এই সংসাৰ এৰিম, তেতিয়াহ'লে বিচাৰত আমি গৈ একঠাই হওঁতে উত্তৰটো হ'ল কেৱল পৰমাত্মা কৃষ্ণ তত্ত্ব। ৰাম এতেকে কৃষ্ণেহে মাত্ৰ নিয়ন্তা, ঈশ্বৰ কৃষ্ণতে প্ৰকাশে চৰাচৰ নিৰন্তৰ। হে ৰাম ৰাম ভজনীয় দেৱ, কৃষ্ণ বিনে নাহি আন। বেদ শিৰো ৰত্ন মন্ত্ৰে কহে বিদ্যমান। এতেকেহে কৃষ্ণই হ'ল সমস্তকে নিয়ন্ত্ৰণ কৰি থকা ঈশ্বৰ পুৰুষ, আৰু কৃষ্ণৰ দ্বাৰাই সমস্ত চৰাচৰ প্ৰকাশমান হৈ থাকে আৰু কৃষ্ণতে লয় হয়। সেইকাৰণে সেই দেৱঋষি সমস্তৰে ভজনীয় তত্ত্ব হ'ল কৃষ্ণ, আৰু বেদৰ শিৰোৰত্ন মন্ত্ৰয়ো বাৰে বাৰে প্ৰকাশ কৰিছে কেৱল কৃষ্ণ তত্ত্বৰ কথা। আমি সকলোৱে কওঁ শ্ৰীকৃষ্ণায় নমো নমঃ, ওম নমো ভগৱতী বাসুদেৱায়, আদি আদি ধৰণে কেৱল কৃষ্ণস্তু ভগৱন্তৰ নামৰ কথাহে কোৱা হয়। ঐহি বুলি ব্ৰহ্মা তুলি বেদ মন্ত্ৰ ছয়, নাৰদত সমস্তে বুজাইলা মহাশয়। এনেকৈ বেদৰ
মন্ত্ৰবিলাক উচ্চাৰণ কৰি তাৰ অৰ্থবিলাক প্ৰকাশ কৰি কৰি নাৰদৰ ভাৱনাৰূপী প্ৰশ্নৰ উত্তৰ সুন্দৰভাৱে প্ৰকাশ কৰিলে। আৰু সেই প্ৰশ্নৰ উত্তৰ পাই দেৱঋষি নাৰদে কি কৰিছে? অ হেন শুনি মুনি পুনু পুচন্ত সাদৰি, সবে যদি কৃষ্ণময় পূজা কেন কৰি। এটা ডাঙৰ প্ৰশ্ন কৰিলে পুনশ্চ নাৰদে, হে পিতা ব্ৰহ্মা, তুমি যে কৈছা সকলো কৃষ্ণময়, তেতিয়াহ'লে পূজা যে কৰা যায়, কাক পূজা কৰা যায়? কি দি পূজা কৰা যায়? আজি যেনেকৈ শৰাই ভাগত 4 মুঠি মাহ, 4 মুঠি চাউল, 4টা কল, 4 ডোখৰ নাৰিকল, এনেধৰণে শৰাই অৰ্পণ কৰা বাপজনাই যে আগবঢ়াই দিলে, যদি কলটোও কৃষ্ণই হয়, মাহখিনিও যদি কৃষ্ণই হয়, চাউলো যদি কৃষ্ণই হয়, তেতিয়াহ'লে কৃষ্ণময় বস্তুৱে কৃষ্ণক ভজনা কৰাটো জানো শুদ্ধ হৈছে? এটা ডাঙৰ প্ৰশ্ন নাৰদে সুধিছে ব্ৰহ্মাদেৱক। সবে হেন শুনি মুনি পুনু পুচন্ত সাদৰি, সবে যদি কৃষ্ণময় পূজা কেন কৰি। তেতিয়াহ'লে পূজানো কাক কৰা যায়? সকলো যদি কৃষ্ণই হয়। কিবা দ্ৰব্যে যজ্ঞ কৰা সংশয় মিলিল, শুনি ব্ৰহ্মা হৰিষতে কহিবে লাগিল। কি দ্ৰব্য দিনো জীৱই উপাস্য তত্ত্ব কৃষ্ণ সন্তুষ্ট কৰিব পাৰে? গোটেইখিনি কৃষ্ণৰ বস্তু, মোৰ বুলি একোৱেই নাই, সকলো তেওঁৰ বস্তু তেওঁক দিলে সেইটো অপৰাধহে হ'ব। মোৰ কিবা এটা দিলেহে তেওঁ সন্তুষ্ট হ'ব। এই দৰ্শনটোত আমি যদি চাওঁ, আমাৰ হাতত থকা এই যিটো ঘড়ীৰূপী বস্তু, এইটো আপোনাৰভাৱে দেখিছে আমি হাতত পিন্ধি থকাৰ কাৰণে ইয়াৰ গৰাকী হ'লোঁ আমি। এইটো যদি আমি কাৰোবাক দি দিওঁ, বোলে বাপ আপুনি এইভাগ লওকচোন, গ্ৰহণ কৰক, বোলে একেবাৰে দিছেনে এনেই অকণমান সময় লৈ থাকিবলৈ দিছে? বোলে একেবাৰে দিছোঁ। তেতিয়া যিজনে গ্ৰহণ কৰিব, বোলে কৃষ্ণ আপুনি আমাক কৃপা কৰিলে, এই বুলি কৈ যদি তেওঁ গ্ৰহণ কৰে, তেতিয়াৰ পৰা সেই বস্তুটোৰ ওপৰত দায়িত্ব আমাৰ আৰু নাথাকে। তেওঁ গ্ৰহণ কৰাৰ লগে লগে তেওঁৰ হৈ যায় বস্তুটো। যদি এই বস্তুটো তেওঁ গ্ৰহণ নকৰি আমাক যদি উভতাই দিয়ে, বোলে বাপ মোৰ ঘড়ী আছে, মোক ঘড়ী নালাগে, তো আপুনি থৈ দিয়ক, তেতিয়া বস্তুটো আমাৰেই হৈ থাকিব। ঠিক তেনেকৈ কোনোবা এজনে যদি গালি পাৰে কাৰোবাক, তাৰ যদি প্ৰত্যুত্তৰটো দিয়া নাযায়, তেতিয়াহ'লে গালিখিনিৰ ভাগিদাৰ সেইজনে হৈ থাকিব। কাৰোবাক যদি আমি মনে মনে খং কৰোঁ, বেয়া পাওঁ, তেতিয়াহ'লে ইজনে যদি গম নাপায়, ইজনে যদি গ্ৰহণ নকৰে গালিখিনি, তেতিয়াহ'লে যিজনে গালি পাৰি থাকিব, সেই গালিখিনিয়ে উভতাই তেওঁকেই ক্ৰীড়া কৰে। এইটো শাস্ত্ৰসন্মত দৰ্শন। সেইকাৰণে কোনোবাই গালি পাৰিলে আমি কৃষ্ণ বুলি কৈ যদি সেই স্থানৰ পৰা আঁতৰি যাব পাৰোঁ, সেই গালিখিনিয়ে আপোনাক মোক ক্ৰীড়া নকৰে, যিজনে গালি পাৰি থাকিব সেইজনকহে উভতাই ক্ৰীড়া কৰিব, তেওঁৰহে অপৰাধটো হয়। গতিকে শাস্ত্ৰই যিখিনি আমাক শিকাইছে সেইখিনি আমি তেনেধৰণে কৰিব লাগিব। যদি তইহে মোক গালি পাৰিব পাৰ নি, ময়ো তোক গালি পাৰিব পাৰিম, এই বুলি যদি উভতাই আমিও কৈ দিওঁ জানিব আৰু গালিখিনি আমি গ্ৰহণ কৰিলোঁ, তেতিয়াহ'লে সেই গালিয়ে আপোনাক মোক ক্ৰিয়া কৰিব, মানে অপকাৰ কৰে। খং নামে চাণ্ডাল সকলোৱে আমি জানো। এতিয়া দেৱঋষি নাৰদে জানিব বিচাৰিলে ব্ৰহ্মাৰ পৰা, আৰু ব্ৰহ্মাই উত্তৰ দিবলৈ আগবাঢ়িছে, সেই মোৰ পুত্ৰ শুনা, ৰাম ৰাম ধন্য মোৰ পুত্ৰ শুনা, সিদ্ধান্ত ইহাৰ ময়ো পূৰ্বে সি কথা কৰিছোঁ বিচাৰ। সেই মোৰ পুত্ৰ নাৰদ, তুমি ইয়াৰ সিদ্ধান্ত শুনা। তুমি কোৱা কথাখিনি আগতে ময়ো বহুবাৰ বিচাৰ কৰি চাইছোঁ, যে হবে যদি কৃষ্ণময়, তেতিয়াহ'লে আমি কাক পূজা কৰিছোঁ, কাক সেৱা কৰিছোঁ, কি দি সেৱা কৰিছোঁ, ইয়াত কিবা অপৰাধ হৈছে নেকি? মই বহুবাৰ চিন্তা কৰিলোঁ, আৰু চিন্তা কৰি কৰি উত্তৰটো কি পালোঁ? ও যদি কৃষ্ণ বিনে বস্তু জগততে নাই,
কৃষ্ণময় দ্ৰব্যে যজু কৃষ্ণক সদায় মোক দেখি মনো আদি যত মহাজন হৰিৰূপ দ্ৰব্যে কৰৈ তাংক আৰাধন। ব্ৰহ্মাই উত্তৰটো দিলে, হয় পুত্ৰ নাৰদ, যদিও কৃষ্ণ বিনে বস্তু জগতত নাই, তথাপিতো এটা নিয়ম পালন কৰা হয়। নিয়মটো কি? কৃষ্ণময় দ্ৰব্যে যজু কৃষ্ণক সদায়। তাৰমানে সমাজ ব্যৱস্থাৰ দৰ্শনতে তাৰ উত্তৰটো পাই যাব। যেতিয়া শৰাইভাগ অৰ্পণ কৰিবলৈ কোনোবা এজনে আজ্ঞা কৰে, যিজনে মাইক্ৰফোনটো লৈ ঘোষণা কৰিব, সেইজনৰ প্ৰথম চিন্তাটো নামঘৰত বহি থকা বাপাইসকলক কৃষ্ণময় দেখে। সেইকাৰণে কয় যে ভক্তিভাজন কৃপালু বাপসকল আইসকল, এই বুলি কৈ লয় কৃষ্ণ বুলি কৈ, তাৰমানে সকলোকে কৃষ্ণ বুলি জ্ঞান কৰিছে। তাৰপিছত কৃষ্ণময় ভকত বৈষ্ণৱসকলত লাগিবৰ অৰ্থে শৰাইভাগ অৰ্পণ কৰিবলৈ এজন কৃষ্ণময় ৰূপী ভকতৰ নামটো প্ৰস্তাৱ কৰি দিয়ে। বোলে কৃষ্ণ আমুক বাপৰ নাম ভাগি আমি প্ৰস্তাৱ কৰা হৈছে, তেওঁকো কৃষ্ণময় ভবা হ'ল। তাৰপাছত যিজনে আজ্ঞা পায় সেই নিয়মটো পালন কৰিবলৈ আগবাঢ়িব, তেওঁ আকৌ মূৰটো দুৱাই সেৱা কৰি সকলোকে কৃষ্ণময় ভাবি লয়। ভবাৰ পাছত তেওঁ যেতিয়া দ্ৰব্য বস্তু আগবঢ়াই দিবলৈ যাব, সেই দ্ৰব্য বস্তুকো তেওঁ কৃষ্ণ বুলি কৈ এমুঠি এমুঠিকৈ 4 মুঠি আগবঢ়াই গৈ থাকে। গুৰু দেৱ নাম ভকত, তাতো কৃষ্ণময়। তাৰমানে দিওঁতেও কৃষ্ণ, লওঁতেও কৃষ্ণ, খাওঁতেও কৃষ্ণ, উঠোঁতেও কৃষ্ণ, বহোঁতেও কৃষ্ণ, শুওঁতেও কৃষ্ণ, সকলোতে কেৱল কৃষ্ণময় ভাৱনাৰে আগবঢ়াই দিয়া হয় এই ব্যৱস্থা। আৰু যেতিয়া আমাৰ বিলনীয়াই আগে আগে দি গ'ল প্ৰসাদৰ ভাগ, দিওঁতে কি বুলি কৈ গৈছে? কৃষ্ণ বাপ কৃষ্ণ, এনেধৰণে আগবঢ়াই গৈছে। এই দৰ্শনটো কেৱল গুৰুজনাই দিয়া দৰ্শন। কিন্তু ইয়াৰ বিপৰীতে যদি আমি দুৰ্গা পূজা মণ্ডপলৈ যাওঁ, শিৱৰাত্ৰি অনুষ্ঠানলৈ যাওঁ, সৰস্বতী পূজালৈ যাওঁ, গণেশ পূজালৈ যাওঁ, বা বিভিন্ন 33 কোটি দেৱ দেৱতাৰ পূজা উপাসনা কৰা স্থানলৈ যাওঁ, তাত কি হয়? যিজন পূজাৰীয়ে গুৱাপানটো আগবঢ়াই দিব, পূজাৰীজনক কোনেও কৃষ্ণ বুলি নকয়। কয়নে বাৰু? কোনেও নকয়। তাত থকা মূৰ্তিভাগক কৃষ্ণ বুলি কয়। চৈতন্য শক্তি যিজনে আগবঢ়াই দিব, ভকত পূজাৰী, মন্দিৰত থকাৰ কাৰণে তেওঁক পূজাৰী বুলি কয়। এতিয়া পূজাৰীজনক কোনেও গুৰুত্ব নিদিয়ে, কৃষ্ণ বুলি নকয়। মাত্ৰ সন্মুখত থকা সেই মূৰ্তি, যিজন দেৱতাৰ মূৰ্তি, সেই মূৰ্তিক কৃষ্ণ বুলি ভাবি থাকে। সেই ভবাটো শাস্ত্ৰই ভুল বুলি কৈছে। ঈশ্বৰ কৃষ্ণক যিটো অন্য দেৱতাৰ সম বুলয় অধম মূঢ়মতি, সেই গণেশ দেৱতা বা সৰস্বতী বা লক্ষ্মী আদিসকলক কৃষ্ণ বুলি যদি আমি সমান কৰোঁ, ভাবি লওঁ, তেতিয়াহ'লে সেইটো হ'ল অপৰাধী মূঢ়মতি বুলি কৈছে, মহামূৰ্খ বুলি কৈছে সেইজনক, শাস্ত্ৰই কৈছে। গতিকে আমাৰ চিন্তাখিনি হ'ব লাগিব ক'ত, আৰু আমাৰ চিন্তাখিনি হৈ আছে ক'ত? দেৱৰ্ষি নাৰদে সোধা প্ৰশ্নতেই ব্ৰহ্মাই দিয়া উত্তৰৰ দ্বাৰা আমি সমস্ত জনাই ইয়াৰ জ্ঞানটো লাভ কৰিব পাৰিম। এতিয়া পূজাৰীসকলক কৃষ্ণ বুলি ভবা নহয়। যিসকল সেৱকে অৰিহণা দিব 10,000 মান, উদ্যোক্তা মণ্ডলীয়েও সেইজনক কৃষ্ণ বুলি নাভাবে। মাত্ৰ আমুকে আমুকটো দিছে বুলি ঘোষণা এটা কৰিলে আৰু তেওঁৰ বিষয়ে বৰ বেলেগ নাভাবে। আৰু সেই অন্য দেৱতাৰ পূজাৰ স্থানত বা মণ্ডপত কিন্তু গুৰুজনাই দিছে এক দেৱ এক সেও একত বিনে নাইকেও। গুৰুজনাৰ নীতি আদৰ্শত অনুপ্ৰাণিত হৈ আমি যিসকলে এই নিয়ম পালন কৰোঁ, এই নিয়মত কিন্তু হবে কৃষ্ণময় হৈ থাকে, প্ৰত্যেকেই কৃষ্ণময় হয়। এজনে অন্যজনক কৃষ্ণ ভাৱনাযুক্ত হৈ সেৱা কৰোঁ, এইটো হ'ল শাস্ত্ৰসন্মত। আৰু মোক দেখি মনু আদি যত মহাজন, মোকে দেখি মনুকে ধৰি যিমান মহান মহান জ্ঞানীসকল আছে, সকলোৱে হৰি ৰূপ দ্ৰব্যে কৰৈ তাংক আৰাধন। ভগৱন্তক চিন্তা কৰা উপাস্য তত্ত্ব হিচাপে তেওঁৰে দ্ৰব্য বুলি তেওঁ তৰ্পণ কৰে। আৰু তাৰে একেবাৰে চূড়ান্ত প্ৰমাণটো হ'ল, কাৰোবাৰ ঘৰৰ বাৰীৰ পৰা জাহাজী কল এথোকা কাটি আনিলোঁ, কাৰোবাৰ ঘৰৰ পৰা দৈ গাখীৰৰ কলহ
1 মোনমান লগালোঁ পিতৃ মাতৃ শ্ৰাদ্ধত বা আজিৰ নিচিনা ভাগ অনুষ্ঠানত। তেতিয়া সেৱকীসকলক ভকতসকলে অৰ্পণা কৰাৰ এভাগি সেৱা কৰোৱাই দিয়ে। প্ৰথম কৰায়নে বাৰু? অৰ্পণা এভাগি সেৱা কৰোৱাই প্ৰথম। কাৰণ ক'ৰ পৰা দ্ৰব্য বস্তু গোটাই পিটাই আনিছে নাজানো, কিন্তু সেই প্ৰভু বিভিন্ন স্থানৰ পৰা ভক্ত পৰিয়ালটিয়ে ভকত ভগৱন্তত লাগিবৰ অৰ্থে আহৰণ কৰি অনা দ্ৰব্য বস্তু শ্বাস নিশ্বাসত শত সহস্ৰ কোটি অপৰাধ হৈ যাব পাৰে। সেইকাৰণে তোমাৰেহে দ্ৰব্য প্ৰভু তোমাতে অৰ্পণ নিষিদ্ধ স্বৰূপে কৰিও গ্ৰহণ হবে নাৰায়ণ পৰ জানিবা নিশ্চয় অৰ্পণা নভৈলে ফল নধৰ হয়। সেইকাৰণে প্ৰভু তোমাতে আমি অৰ্পণ কৰা হৈছে, তুমি নিষিদ্ধ স্বৰূপে গ্ৰহণীয় কৰি ভক্ত পৰিয়ালটিৰ লগতে সমস্ত জনাকে এক কণিকা কৃপা কৰিবা। এই বুলি ভক্তৰূপী কৃষ্ণ তত্ত্বই সেই সেৱকৰূপী ভক্তই আহৰণ কৰা দ্ৰব্য উপাস্য নিৰ্গুণ নিৰাকাৰ কৃষ্ণ তত্ত্বৰ বাংময় মূৰ্তি আসনৰ সন্মুখত মূৰ দুৱাই সেৱা কৰোঁতে শাস্ত্ৰসন্মতে উপদেশৰূপী সেৱাভাগ আশীৰ্বাদবিলাক প্ৰদান কৰে। এনেধৰণে এই নিয়মটো শাস্ত্ৰই আমাক শিকাইছে। এনেকুৱা নিয়মবিলাক শাস্ত্ৰৰ পৰা এৰি যদি আমি নিজৰ মতে কৰি থাকোঁ, বোলে মইহে দিছিলোঁ কল, পইচাটো নিদিলাই দেখোন, দিয়া খাওঁ, এইটো নহয়। বোলে ঈশ্বৰৰ সন্তান আপোনাৰ হওক ভকতৰ কৃপাত আমি পিতৃ হিচাপে সন্তানটো পালন কৰিহে আছোঁ। ঈশ্বৰৰহে সন্তান, আমাৰ নহয় প্ৰভু সমস্ত। গতিকে যতেক সুকীৰ্তি মানে কৃষ্ণত অৰ্পিব। প্ৰমাণ আমি সকলোৱে জানো যে যেতিয়া সন্তানটোৱে মেট্ৰিক পৰীক্ষা দিব তাৰ আগে আগে কি কৰোঁ, নামঘৰত গৈ চাকি জ্বলাই ধূপ ধূনা জ্বলাই প্ৰভুক খাটনি ধৰোঁ। প্ৰভু মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ, ক্ষমি উকহৰি লৈ দাস কৰি পখিলো খেৰা শৰণ, তোমাৰ চৰণলৈ আহিছোঁ, সন্তানটিক কৃপা কৰিবা। ঠিকেই আছে, ভগৱন্তই কৃপা কৰে। যেতিয়া সন্তানটোৱে ভগৱন্তৰ কৃপা লাভ কৰি মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ হ'ল, তেতিয়া ৰিজাল্ট পোৱাৰ লগে লগে ৰাতিলৈ কি হয় বাৰু? খানা এটা হয়নে? হয়, ইমান ভাল ৰিজাল্ট কৰিছে, খানা এটা নিদিবা, নিদিয়া আকৌ খানাটো হৈ যায়। কেইজন পিতৃ মাতৃ আছোঁ যে ঈশ্বৰৰ কৃপা লাভৰ বাবে পৰীক্ষাৰ 2 দিনৰ আগত ঈশ্বৰক সেৱা কৰিছিলোঁ, ৰিজাল্টটো দিয়াৰ লগে লগে ফলাফলটো ঘোষণা হোৱাৰ লগে লগে যেতিয়া আমি পালোঁ, সেই ফলাফলটো যে ঈশ্বৰৰ কৃপাত হৈছে তাৰ বাবে ধন্যবাদটো দিবলৈ নামঘৰলৈ কেইজন পিতৃ মাতৃ সেই মুহূৰ্তত যাওঁ বাৰু? এজনো নাযাওঁ। ধন্যবাদটো কাক দিওঁ? গুৰুদেৱ নাম ভকত গুলিমাৰ, আমলৰীয়া হাঁহটো মুচৰি মাৰ। এই নিয়মটো আমি সদায় পালন কৰি থাকোঁ। 99% বাৰ পাই আমি এইটো নিয়মেই পালন কৰোঁ। গতিকে শাস্ত্ৰ পঢ়িছোঁ ঠিকেই আছে, শাস্ত্ৰ শুনিছোঁ ঠিকেই আছে, কিন্তু পালন কৰোঁতে আমাৰ এনে ধৰণে বৃত্তি কৰ্মবিলাক লাগি আছে। তাৰপাছত বিয়া এখন দি ছোৱালীজনী উলিয়াই দিব বিচাৰোঁ, বিয়া পাতি। এতিয়া ছোৱালীজনী বিয়া দি উলিয়াবলৈ লওঁতে যাক শুভ বিবাহ বুলি কয়, সেই শুভ বিবাহ মাংগলিক কাৰ্য কৰোঁতে আমাৰ ৰিচেপশ্যনত কি হয়? 10টামান ব্ৰইলাৰৰ মৃত্যু হয়, হয় নাই বাৰু? হয়, 2টামান খাচী ছাগলী, আকৌ আমলৰীয়া হাঁহ, কুকুৰা, এইবিলাকতো থাকিলে। ইমান সুন্দৰ কৰ্ম ঈশ্বৰত অৰ্পণ নকৰি আপুনি আমি নিৰীহ প্ৰাণী কেইটামানক এই সংসাৰৰ পৰা বিদায় দি নিজৰ মংগল বিচাৰোঁ। আপোনাৰ মোৰ সন্তানটোক বলি দিবলৈ এৰি দিব পাৰিমনে? কেতিয়াও নোৱাৰোঁ। তেনে ক্ষেত্ৰত আপুনি মই অন্য প্ৰাণীক হত্যা কৰাৰ, সৃষ্টি কৰিব যেতিয়া আমাৰ শক্তি নাই, ধ্বংস কৰাৰ শক্তিও শাস্ত্ৰই আমাক নাই দিয়া।